কলিয়াবৰ জখলাবন্ধা বানপীড়িত লোকসকললৈ সাহায্য প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 1976-1986 বৰ্ষৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে। পৰম তৃষ্ণা নামৰ এক গোষ্ঠীৰ অধীনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বানাক্ৰান্ত লোকসকলৰ খাদ্য সামগ্ৰীৰ লগতে মহিলাসকলে পিন্ধিবৰ বাবে লাগতিয়াল সকলো কাপোৰ ব্যৱস্থা কৰে। প্ৰাক্তন ছাত্ৰ খনিন্দ গোস্বামীৰ নেতৃত্বত কলিয়াবৰৰ বিভিন্ন বানাক্ৰান্ত ৰাইজৰ ওচৰত দলটোৱে সেৱা আগবঢ়ায়। ইমান সুন্দৰ কাৰ্যত আমি পৰম সন্তোষ প্ৰকাশ কৰিছোঁ। তেখেতসকলে বানপানীত আশাহত হোৱা তেখেতসকলক সাহায্য বিতৰণ কৰিবলৈ আহিছে। গতানুগতিক প্ৰক্ৰিয়া কিন্তু উল্লেখযোগ্য কথাটো এনেকুৱা, তেখেতসকল সুদূৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ 76ৰ পৰা 86 চনলৈকে অধ্যয়নৰত আছিল যদিও বৰ্তমান তেখেতসকল ছিনিয়ৰ চিটিজেন। তেখেতসকল ছিনিয়ৰ চিটিজেন যদিও অতি কনচিয়াছ সচেতন ছিনিয়ৰ চিটিজেন। তেখেতসকলে নাগৰিক হিচাপে দেশৰ কাৰণে যি কাম কৰিছে তেখেতসকলক আমি শলাগ লৈছোঁ। এই আশাহত পৰিয়ালটোক যে তেওঁলোকে এটা খৰি কুটাৰ দৰে সাহায্য বিতৰণ কৰিছে, আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পৰম তৃষ্ণাৰ আমি উত্তৰ উন্নতি কামনা কৰিছোঁ। কলিয়াবৰৰ পৰা মিলি মহন্তৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।